নমস্কাৰ স্বাগতম জনাইছো আপোনালোকক পুনৰ নতুন এটা ভিডিঅ'লৈ আমি ইয়াৰ আগৰ যিটা সিৰিজ চাই আছিলো কম্পিউটাৰৰ তাতে অলৰেডি 4টা সিৰিজ কমপ্লিট কৰিলো অৰ্থাৎ আমি 80টা কোৱেশ্চন চালো আৰু আজি হৈছে আমাৰ পঞ্চমটো সেট ইয়াত পুনৰ আমি নতুন 20টা কোৱেশ্চন চাম যদি এইটো ভিডিঅ'ত আপোনালোকে নতুনকৈ আহিছে তেতিয়াহ'লে মই ৰিকুৱেষ্ট কৰিছো ডেসক্ৰিপচনত লিংক দিয়া আছে আগৰ ভিডিঅ' কেইটা এবাৰ চাই ল'ব খুব ইম্পৰ্টেন্ট কোৱেশ্চন কেইটা আছিলে যিবিলাক নেকি এক্সামত খুব সুধি থাকে পুনৰ আজি যিকেইটা কোৱেশ্চন সেইকেইটাও ইম্পৰ্টেন্ট হয় কিয়নো এই কোৱেশ্চন কেইটাও বিভিন্ন ধৰণৰ এক্সামত আহিছে আৰু এবাৰ দুবাৰ নহয় বাৰে বাৰে ৰিপিট হোৱা কোৱেশ্চন আৰু লগতে এটা ৰিকুৱেষ্ট আপোনালোকে পেন পেপাৰ লৈ ল'ব এইখিনি এডিশনাল ইনফৰমেশন ইয়াৰ লগত আছে এইখিনি নোট ডাউন কৰি ল'ব প্ৰথম কোৱেশ্চনটো কি প্ৰথম কোৱেশ্চনটো হৈছে which protocol is used for email transmission over the internet অৰ্থাৎ ইন্টাৰনেটত যেতিয়া আমি ইমেইল পঠিয়াও তেতিয়াহ'লে কোনটো প্ৰটোকল ইউজ কৰা হয় SMTP, HTTP, FTP নে DHCP ইন্টাৰনেটত মেইল সেন্ডিংৰ কাৰণে যি প্ৰটোকল ইউজ কৰা হয় সেই প্ৰটোকলটো হৈছে সিম্পল মেইল ট্ৰান্সফাৰ প্ৰটোকল ওকে সিম্পল মেইল ট্ৰান্সফাৰ প্ৰটোকল অৰ্থাৎ অপচন এ HTTP কি হয় HTTP হৈছে হাইপাৰ টেক্সট ট্ৰান্সফাৰ প্ৰটোকল অৰ্থাৎ এটো কিয় ইউজ কৰা হয় এটো ইউজ কৰা হয় টু ডেলিভাৰ ডাটা অন দি ওয়ার্ল্ড ওয়াইড ওয়েব ওয়েবত ডাটা ডেলিভাৰ কৰিবলৈ এটো প্ৰটোকল ইউজ কৰা হয় ফাইল ট্ৰান্সফাৰিংৰ কাৰণে যিটো প্ৰটোকল ইউজ কৰা হয় সেইটো হৈছে FTP ফাইল ট্ৰান্সফাৰ প্ৰটোকল আৰু DHCP হয় কি DHCP হৈছে ডাইনামিক হোষ্ট কনফিগাৰেশন প্ৰটোকল আৰু ইয়াৰ কাম কি ডিভাইসক যি IP এড্ৰেছ এছাইন কৰে আপোনালোকে নিশ্চয় জানে এটা IP এড্ৰেছ থাকে ইউনিক IP এড্ৰেছ এই IP এড্ৰেছটো এছাইন কৰাৰ কাম হৈছে DHCP ঠিক আছে নেটৱৰ্কৰ যি IP এড্ৰেছ তাৰ এছাইন কৰাৰ কাম DHCP ডাইনামিক হোষ্ট কনফিগাৰেশন প্ৰটোকল আমাক কোৱেশ্চনটো সুধিছিলে যে ইন্টাৰনেটত মেইল ট্ৰান্সমিশনৰ কাৰণে কোনটো প্ৰটোকল ইউজ কৰা হয় এটো হৈছে SMTP সিম্পল মেইল ট্ৰান্সফাৰ প্ৰটোকল অৰ্থাৎ অপচন এ set of instruction is known as কোনো ইনস্ট্ৰাকশনৰ যেটো সেট থাকে একেলগে যিবিলাক ইনস্ট্ৰাকশন থাকে সেই ইনস্ট্ৰাকশনক কি বুলি কোৱা হয় প্ৰগ্ৰাম কয় ডেটাবেস কয় ডেটা কয় নে নেটৱৰ্ক কয় যেটো নেকি ইনস্ট্ৰাকশনৰ এটা সেট থাকে সেই ইনস্ট্ৰাকশনৰ সেটক প্ৰগ্ৰাম বুলি কোৱা হয় অৰ্থাৎ প্ৰগ্ৰাম বিলাক কি হয় প্ৰগ্ৰামিং ল্যাঙ্গুৱেজ বিলাক কিছু কিছু ইনস্ট্ৰাকশন দিয়া থাকে আৰু সেই মতে তেওঁলোকে অ্যাকৰ্ডিংলি কাম কৰে ওকে গতিকে কোনটো হ'ব অপচন এ মনত হ'ব ডেটাবেস ডেটা নেটৱৰ্ক নহয় সেট অফ ইনস্ট্ৰাকশন হৈছে প্ৰগ্ৰাম প্ৰগ্ৰামিংৰ কাম কৰে এটো প্ৰগ্ৰামিং ল্যাঙ্গুৱেজত লিখা হয় আৰু সেই ধৰণে কম্পিউটাৰে কাম কৰে তেনে a kind of software which is used to direct help of user a kind of software which is used to direct help of user এনেকুৱা এক ধৰণৰ সফটওয়্যাৰ কৈছে a kind of software which is used to direct help of user অৰ্থাৎ ইউজাৰক হেল্প কৰিবলৈ ইউজ কৰা হয় সিস্টেম সফটওয়্যাৰ ফাৰ্মওয়্যাৰ এপ্লিকেশন সফটওয়্যাৰ নে অল অফ এবভ যদি কোৱেশ্চনটোত কৈছে যে ইউজাৰৰ কাৰণে কোনো এটা সফটওয়্যাৰ ডিজাইন কৰা হৈছে ওকে আৰু সেই সফটওয়্যাৰটো কি বুলি আমি কোন সেই সফটওয়্যাৰটো কোন এপ্লিকেশন সফটওয়্যাৰ ইউজাৰৰ ওয়াইজ আমি এটো ইউজ কৰো রাইট সিস্টেম সফটওয়্যাৰ নহয় সিস্টেম সফটওয়্যাৰটো হৈছে কি কনফিউজ নহব সিস্টেম সফটওয়্যাৰ হৈছে কোনো এটা কম্পিউটাৰ ৰান কৰিবলৈ যি সফটওয়্যাৰ লাগে সেইটো ওকে বাট ইউজাৰে যদি কোনো সফটওয়্যাৰ এটা ইউজ কৰে এই সফটওয়্যাৰটো হৈছে ধৰি লওক এই ক্লাছটো মই কৰি আছো কত কৰি আছো মই পাৱাৰ পইণ্টত কৰি আছো তে পাৱাৰ পইণ্টটো কি হ'ব এটো হ'ব এটা এপ্লিকেশন সফটওয়্যাৰ ঠিক আছে অপশন কোনটো অপশন সি সিস্টেম সফটওয়্যাৰ বিলাক নিশ্চয় জানে যেনেকৈ উইন্ডোজ থাকে লিনাক্স থাকে ওকে আৰু বাকি ইয়াত কি আছে অপশন ফাৰ্মওয়্যাৰ কোনটো ফাৰ্মওয়্যাৰ হৈছে এনেকুৱা এক প্ৰকাৰ স্পেশাল সফটওয়্যাৰ যিয়ে নেকি কম্পিউটাৰক কন্ট্ৰোল কৰে কন্ট্ৰোল মানে যিবিলাক নেকি আনঅথৰাইজ কিবা এটেকিং হলে সেইবোৰৰ পৰা কম্পিউটাৰটো বচাই ৰাখে মানে সেইটো হৈছে ফাৰ্মওয়্যাৰ Which of the following is the latest web browser of Microsoft? Microsoftৰ যেটো latest web browser সেটো কি হয় ইন্টাৰনেট এক্সপ্লোৰাৰ গুগল ক্ৰম মাইক্ৰোসফট মজিলা না মাইক্ৰোসফট এজ মাইক্ৰোসফটে যি ওয়েব ব্রাউজার মাত্র এবারে চেঞ্জ করেছে একেবারে প্রথমত আসলে ইন্টারনেট এক্সপ্লোরার ওকে
আৰু তাৰ পিছত যিটো লেটেষ্ট সেইটো আপগ্ৰেড কৰিছে, আপগ্ৰেড কৰাৰ পিছত কোনটো আনিছে মাইক্ৰ'ছফ্ট এজ বুলি, অপশ্যন ডি মাইক্ৰ'ছফ্ট এজ। দেন ইণ্টাৰনেট এক্সপ্লৰাৰ, এইটো ক'লোৱে মই, ইণ্টাৰনেট এক্সপ্লৰাৰ কি হয়, এন অল্ডাৰ ব্ৰাউজাৰ বাই মাইক্ৰ'ছফ্ট। এতিয়া বৰ্তমান সেইটো নাই, নতুন যিকেইটা নেকি কম্পিউটাৰ পিচি থাকে সেইবিলাকত এতিয়া নাই, ইনষ্টল কৰিলে কোনটো আহিব মাইক্ৰ'ছফ্ট এজটোহে আহে। তাৰপিছত গুগল ক্ৰমটো গুগলে ডেভেলপ কৰিছে, মাইক্ৰ'ছফ্টে কৰা নাই। আৰু মাইক্ৰ'ছফ্ট মজিলা এইটো ইনভেলিড হয়, একচুৱেলি মজিলা হৈছে ইজ দি ক্ৰিয়েটৰ অফ ফায়াৰফক্সেহে ক্ৰিয়েট কৰিছে, মাইক্ৰ'ছফ্টৰ ৰিলেটেড নহয়। কোনটো কোম্পানীয়ে কোনটো ব্ৰাউজাৰ ইউজ কৰি মানে উলিয়াইছে, কোনটো কোম্পানীয়ে কি এপ্লিকেশ্যন উলিয়াইছে, কি পৰ্টেল উলিয়াইছে, সেইবিলাকো অলপ গুৰুত্বপূৰ্ণ হৈ যায়, আপোনালোকে অলপ পাই যাব। কুৱেশ্যন নম্বৰ 5 টো চাওঁ, এ টাইপ অফ ছফ্টৱেৰ হুইচ কেন বি ইউজ ফ্ৰী অফ কষ্ট। এনেকুৱা ধৰণৰ ছফ্টৱেৰ যিবিলাক নেকি আমি ফ্ৰী অফ কষ্ট ইউজ কৰিব পাৰোঁ, সেই ছফ্টৱেৰবিলাকক কি বুলি কোৱা হয়? অপেন চ'ৰ্চ ছফ্টৱেৰ, নেগৱেৰ, স্মাৰ্টৱেৰ অৰ অফ চ'ৰ্চ ছফ্টৱেৰ। যিবিলাক নেকি ফ্ৰী অফ কষ্ট আমি ইউজ কৰিব পাৰোঁ, সেই ছফ্টৱেৰবিলাকক কোৱা হয় অপেন চ'ৰ্চ ছফ্টৱেৰ। অ'কে, অপেন চ'ৰ্চ ছফ্টৱেৰ, অপশ্যন এ। যেনেকৈ অপাৰেটিং চিষ্টেমৰ ভিতৰত হ'লে লিনাক্সটো এক প্ৰকাৰ অপেন চ'ৰ্চ হয়, ফ্ৰী অফ কষ্ট হয়, ঠিক আছে। তাৰপিছত কিছুমান ব্ৰাউজাৰ যেনেকৈ ধৰি লওক ফায়াৰফক্স, অ'কে, লিব্ৰে অফিচ, VLC প্লেয়াৰ, এইবিলাক অপেন চ'ৰ্চ, এইকেইটা আমি ইউজ কৰিব পাৰোঁ ফ্ৰী অফ কষ্ট। দেন নেগৱেৰ কি? নেগৱেৰ হয় ছফ্টৱেৰ ডেট ইজ ফ্ৰী বাট ৰেপিটেডলি নেক্সট দি ইউজাৰ টু পাৰ্চেছ অৰ ৰেজিষ্টাৰ। কিছুমান ছফ্টৱেৰ আছে ফ্ৰী হয়, কিন্তু বাৰে বাৰে কি কৰে, নেগিং কৰি থাকে, মানে আপোনাৰ হয়তো স্ক্ৰীনত দেখাই দিব বা হয়তো মেছেজ পঠিয়াব বা তেনেকৈ নটিফিকেশ্যন পঠিয়াব যে কিবা পাৰ্চেছ কৰিবলৈ, এইবোৰ হৈছে নেগৱেৰ। বাকী স্মাৰ্টৱেৰ আৰু অফ চ'ৰ্চ ছফ্টৱেৰ এইটো ৰিলেটেড নহয় একো। হোৱাট ইজ দি এক্সটেনশ্যন অফ এণ্ড্ৰইড এক্সিকিউটেবল ফাইল? এণ্ড্ৰইডৰ যি এক্সিকিউটেবল ফাইল হয়, সেই ফাইলটোৰ নাম কি? এক্সটেনশ্যন কি একচুৱেলি? এণ্ড্ৰইডৰ কোনটো এক্সটেনশ্যন সেইটোৱে সুধিছে, exe.dll.apk.asp। এইটো আই হোপ সকলোৱে পাৰিব, কাৰণ যেতিয়া নেকি আমি পৰ্টেলৰ পৰা এণ্ড্ৰইডৰ কোনো ছফ্টৱেৰ ডাউনলোড কৰোঁ, তেতিয়াহ'লে সেই ফাইলটোৰ এক্সটেনশ্যনটো APK বুলি থাকে, .apk, অপশ্যন চি। বাকী কম্পিউটাৰত যদি আমি কিবা ফাইল ইনষ্টল কৰোঁ উইণ্ড'জত, তেতিয়াহ'লে .exe বুলি থাকে। DLL হৈছে এক প্ৰকাৰ ডাইনামিক লিংক লাইব্ৰেৰী, ঠিক আছে, এইটো এক প্ৰকাৰ উইণ্ড'জৰ কোড হিচাপে ইউজ কৰা হয়, শ্বেয়াৰ্ড কোড হিচাপে। আৰু ASP টো হৈছে এক্টিভ চাৰ্ভাৰ পেজ, এইটো ৱেব ডেভেলপমেণ্টত লাগে, এণ্ড্ৰইডৰ এপ নহয়। হুইচ ওৱান ইজ এন এক্সাম্পল অফ GUI? GUI-ৰ এক্সাম্পল কোনটো? লিনাক্স নে ইউনিক্স নে এণ্ড্ৰইড নে DOS? GUI-ৰ এক্সাম্পল হৈছে এণ্ড্ৰইড। আচলতে GUI টো হয় কি? GUI টো ফুল ফৰ্ম কি হয়? গ্ৰাফিকেল ইউজাৰ ইণ্টাৰফেচ, অৰ্থাৎ এক প্ৰকাৰ ইউজাৰ ইণ্টাৰফেচ হয়। ইণ্টাৰফেচ বুলি ক'লে এতিয়া ধৰি লৈছোঁ আপোনালোকে যি স্ক্ৰীনত দেখিছে, অ'কে, স্ক্ৰীনত দেখিছে কি এটা পাৱাৰ পইণ্টত কিবা অপেন হৈছে, মই যদি এইটো ক্ল'জ কৰি দিওঁ, ক্ল'জ কৰি দিয়াৰ লগে লগে কি হ'ব, উইণ্ড'জৰ যি ডেস্কটপ আহিব, তাত বিভিন্ন ধৰণৰ আইকন থাকিব, ৱালপেপাৰ থাকিব, ৰাইট, আৰু কিবা তাত আইকনবিলাক থাকিব পাৰে, শ্বৰ্টকাট কিছুমান থাকিব পাৰে। এইটো হৈছে এটা ইণ্টাৰফেচ। মোবাইলত যেতিয়া আমি এণ্ড্ৰইড মোবাইল যদি চলাওঁ, এণ্ড্ৰইড মোবাইলত বহুতো আইকন থাকিব, কিজবিলাক থাকিব, ৰাইট, ৱালপেপাৰ থাকিব, হয়তো স্ক্ৰীন চেভাৰ থাকিব, এই গোটেইবিলাকক একেলগে কি বুলি কোৱা হয়? GUI, অৰ্থাৎ গ্ৰাফিকেল ইউজাৰ ইণ্টাৰফেচ, যাৰ জৰিয়তে আমি চিষ্টেমৰ লগত ইণ্টাৰেক্ট কৰিব পাৰোঁ। আপুনি আইকনটো ক্লিক কৰিলে, ছাপ'জ মোবাইলত হোৱাটছএপ আছে, হোৱাটছএপটো ক্লিক কৰিলে হোৱাটছএপ খুলিব, FB ক্লিক কৰিলে ফেচবুক খুলিব, নহয় জানো? মেনু আছে, বিভিন্ন ধৰণৰ বাটনছবিলাক আছে, আইকনবিলাক আছে, সেই গোটেইবিলাককে কোৱা হয় GUI। আৰু এইটো এক্সাম্পল কি হয়? এণ্ড্ৰইডো তেনেকুৱা, এণ্ড্ৰইড যিটো মোবাইল হয় তাতো তেনেকুৱা আইকনবিলাক থাকে, ৱালপেপাৰ থাকে, নহয় জানো? বাকী লিনাক্স, ইউনিক্স আৰু DOS নহয়, লিনাক্সটো আৰু এপ্লিকেশ্যন ছফ্টৱেৰ, ৰাইট, আৰু কি কয় চিষ্টেম ছফ্টৱেৰ লিনাক্স। হুইচ ওৱান ইজ নট এন ইমেইল ক্লাইণ্ট? কোনটো ইমেইল ক্লাইণ্ট নহয়? ইমেইল ক্লাইণ্ট মানে আমি বিভিন্ন ধৰণৰ ইমেইল পঠিয়াব পাৰোঁ, মানে বিভিন্ন ধৰণৰ প্ৰক্ৰিয়াৰে। ধৰক আমিতো সচৰাচৰ কি ভাবোঁ যে জিমেইল বুলিয়ে আহে সকলোৰে, জিমেইল, বাট আৰু বহুত ধৰণৰ আছে তেনেকুৱা ক্লাইণ্ট, যাৰ জৰিয়তে আমি ইমেইলবিলাক চেণ্ড কৰিব পাৰোঁ।
এইটোৱে কুৱেশ্যনত সুধিছে যে কোনটো ইমেইল ক্লায়েণ্ট নহয়। জিমেইলটো আমি সকলোৱে শুনিছোঁ, জিমেইলৰ জৰিয়তে আমি মেইল পঠিয়াব পাৰোঁ। ৰেডিফো এক প্ৰকাৰ ইমেইল ক্লায়েণ্টে হয়, ৰেডিফৰ জৰিয়তেও আমি মেইল পঠিয়াব পাৰোঁ, ইয়াহুটো পাৰোঁ। বাট গুগলটো ইমেইল ক্লায়েণ্ট নহয়। গুগলটো হৈছে কি এক প্ৰকাৰ কোম্পেনীহে হয়। গুগল হৈছে এক প্ৰকাৰ কোম্পেনী, ইমেইল ক্লায়েণ্ট নহয়। আৰু এই কোম্পেনীৰে এটা ইমেইল ক্লায়েণ্ট হৈছে জিমেইল। গুগলে যি ইমেইল ক্লায়েণ্ট উলিয়াইছে বা যিটো ইমেইল চিষ্টেমটো উলিয়াইছে সেই নামটোকে কোৱা হয় জিমেইল বুলি। অ'কে, বাট গুগলটো হৈছে এটা কি কোম্পেনীৰ নাম। অ'কে, কুৱেশ্যন নম্বৰ 9, which among the following shortkeys are used switch and forward of menu tab in Google Chrome? অৰ্থাৎ গুগল কৰ্মত আমি যে টেববিলাক খোলোঁ, ধৰি লৈছোঁ মই প্ৰথমতে গুগলত গৈ পিনে কিবা এটা পেজ খুলিলোঁ, এটা হ'ল, আকৌ এটা পেজ খুলিলোঁ, দুটা টেব হ'ল, আকৌ এটা পেজ খুলিলোঁ, তিনিটা টেব হ'ল। ছাপ'জ মই এইটো পেজত বোলে কিবা এটা ৱেবছাইটে খুলিলোঁ, ধৰি লৈছোঁ মই ফেচবুকে ইয়াত খুলিলোঁ। অ'কে, ছেকেণ্ড পেজত বোলে আমি গুৱাহাটী হাইকোৰ্টৰে কিবা এটা ৱেবছাইট খুলি থৈছোঁ, পেজ খুলি থৈছোঁ। থাৰ্ড পেজত বোলে আকৌ মোৰ যিটো পৰ্টেল সেইটো খুলি থৈছোঁ, ক্লাৰ্কজেটি যিটো অধ্যয়ন আছে সেইটো পৰ্টেল। এতিয়া মই যদি এফবিট পেজত যাব লাগে, আমি মোবাইলেৰে মাউচেৰে ক্লিক কৰিব লাগিব, বা জিএইচত গ'লেও বা জিএছচিত গ'লেও আমি মাউচেৰে ক্লিক কৰিব লাগিব, বা বেলেগ ৱেবছাইটত গ'লেও আমি মাউচেৰে ক্লিক কৰিব লাগিব টেববিলাকত গ'লে। কিন্তু আমি মাউচেৰে ক্লিক নকৰাকৈ শ্বৰ্টকাট কিৰে আমি টেববিলাক কি কৰিব পাৰোঁ, এটা টেবৰ পৰা আন এটা টেবলৈ আমি চুইচ কৰিব পাৰোঁ। আৰু তাৰ কাৰণে কোনটো কি ইউজ কৰা হয়, তাৰ কাৰণে কি ইউজ কৰা হয়, কণ্ট্ৰল টেব। অ'কে, কণ্ট্ৰল টেব। আই হোপ এইটো বুজি পাইছে কি ক'ব বিচাৰিছোঁ। এক্সাম্পল হিচাপে মই আপোনালোকক দেখাই দিছোঁ। এতিয়া চাওক, ইয়াত মই কেইবাটাও খুলি থৈছোঁ। প্ৰথমটো হৈছে টেলিগ্ৰাম, দেন হোৱাটছএপ, তাৰপিছত কিবা এটা এডব কিবা খুলিছিলোঁ, গুগল চাৰ্চ কৰিছিলোঁ, দেন প্লাছৰ পৰ্টেল, দেন নিউ টেব খুলিছোঁ। এতিয়া মই ছাপ'জ মই প্লাছত আছোঁ। অ'কে, এতিয়া বেলেগ টেবত চুইচ কৰিব লাগে, ধৰি লৈছোঁ মই নিউ টেবত আহিব লাগে, মই তাত ক্লিক কৰিব লাগিব মাউচেৰে। কিন্তু ক্লিক নকৰাকৈ যদি মই কণ্ট্ৰল আৰু টেবটো প্ৰেছ কৰোঁ, তেতিয়া কি হ'ব, নিউ টেবত গুচি গ'ল। আকৌ কণ্ট্ৰল টেব প্ৰেছ কৰিলোঁ, নিউ টেবত গুচি, ঠিক আছে, সেইটো চুইচ হৈছে, মই মাউচেৰে ক্লিক কৰাৰ প্ৰয়োজন হোৱা নাই। সেইটোৱে হৈছে এই শ্বৰ্টকাট কি, কণ্ট্ৰল আৰু টেব প্ৰেছ কৰিব। অপশ্যন চি। কুৱেশ্যন নম্বৰ 10টো কি কৈছে, হুইচ টাৰ্ম কমপ্লিটছ দি ফলোইং ডেফিনেশ্যন। এটা ফিল ইন দ্য ব্লেংকছ দিছে, 4টা অপশ্যন দিছে, আৰু কোনটো অপশ্যন এপ্ৰপ্ৰিয়েট হ'ব। সেন্টেন্সটো কি, ডেছ ইজ দি ফ্ৰডুলেণ্ট এক্ট অফ একুৱাৰিং প্ৰাইভেট এণ্ড চেন্সিটিভ ইনফৰমেশ্যন। অৰ্থাৎ এনেকুৱা এক প্ৰকাৰ মানে ফ্ৰড কৈছে যাৰ জৰিয়তে প্ৰাইভেট বা চেন্সিটিভ ইনফৰমেশ্যনবিলাক ল'ব বিচাৰে। ধৰি লওক ক্ৰেডিট কাৰ্ডৰ নাম্বাৰ হ'ব পাৰে, পাৰ্চনেল কিবা আইডেণ্টিফিকেশ্যন, ধৰক ID পাছৱৰ্ড বিচাৰিব পাৰে, ক্ৰেডিট আৰু ডেবিট কাৰ্ডৰ ইউজাৰ নেম পাছৱৰ্ড বিচাৰিব পাৰে। তো সেই ফ্ৰডটোক কি বুলি কয়, মেলৱেৰ, ট্ৰজান হৰ্চ, স্পাইৱেৰ নে ফিচিং। যি নেকি প্ৰচেছ, অৰ্থাৎ যাৰ জৰিয়তে আপোনাৰ চেন্সিটিভ ইনফৰমেশ্যনবিলাক বা প্ৰাইভেট ইনফৰমেশ্যনবিলাক একুৱায়াৰ কৰিব বিচাৰে, ল'ব বিচাৰে, সেই প্ৰচেছটোক আমি ফিচিং বুলি কওঁ। অ'কে, ফিচিং, বিভিন্ন ধৰণৰ ফিচিং আছে, যেনেকৈ ধৰক আপোনাৰ মেইলত এনেকুৱা আহিব পাৰে লিংক, যে আপুনি লিংকটোত ক্লিক কৰক, তেতিয়া লিংকটোত ক্লিক কৰিলে আপোনাৰ নামৰ লটাৰী ফুটিছে, আপুনি সেইখিনি টকা পাব। বা কেতিয়াবা SMS-তো আহিব পাৰে, কেতিয়াবা হয়তো এনেকুৱা কয় যে ফোনপে'ত এটা লিংক দি দিব যে আপোনাৰ ফোনপে'ত মানে এটা কুপন আহিছে 999 বা 99, আপুনি এইটো ক্লিক কৰিলে এইটো ল'ব পাৰিব একাউণ্টত। এইবিলাকক কি বুলি কোৱা হয়, ফিচিং বুলি কোৱা হয়। অ'কে, অপশ্যন। বাকী মেলৱেৰ, ট্ৰজান হৰ্চ আৰু স্পাইৱেৰ কি, মেলৱেৰ হৈছে এটা জেনেৰেল টাৰ্ম হয়, যি মেলিচিয়াছ ছফ্টৱেৰবিলাক থাকে, ধৰক ভাইৰাছ হ'ব পাৰে, ৱৰ্মছবিলাক হ'ব পাৰে, সেই গোটেই ছফ্টৱেৰবিলাক যিবিলাকে নেকি কম্পিউটাৰক হানি কৰে, অৰ্থাৎ ক্ষতি দিয়ে, ক্ষতিকাৰক ছফ্টৱেৰবিলাক, সেইবিলাকক মেলৱেৰ বুলি কোৱা হয়। অ'কে, মেলিচিয়াছ ছফ্টৱেৰবিলাকক। ট্ৰজান হৰ্চ কি, ট্ৰজান হৰ্চ হৈছে এক প্ৰকাৰ মেলৱেৰে হয়, যিয়ে নেকি আপোনাক দেখাব যে জেনুইন হয়। অ'কে, এনেকুৱা দেখাব যে মই জেনুইন ছফ্টৱেৰ হয়, ইনষ্টল কৰক, কিন্তু ই কি কৰে, তাৰপিছত যি ইনফৰমেশ্যন আছে ভিতৰে ভিতৰে সেই ইনফৰমেশ্যনকেইটা ষ্ট'ৰ কৰি থাকে। আৰু স্পাইৱেৰ একে ধৰণৰ, এইটো স্পাইং কৰা, মানে চিক্ৰেটলি আপোনাৰ ইনফৰমেশ্যনবিলাক এইবিলাক কি কৰে, একুৱায়াৰ কৰি থাকে। ঠিক আছে, আপোনাৰ যি ইনফৰমেশ্যন আছে সেইবিলাক মনে মনে লৈ থাকে। ঠিক আছে, বাট সেইটো ফিচিঙৰ দৰে নহয়। ফিচিঙেতো কি কৰে, ফিচিঙে আপোনাক
ফ'ৰ্চ কৰিব যে মোবাইলত লিংক পঠিয়াব পাৰে, মেছেজত লিংক পঠিয়াব, মেইলত কিবা লিংক পঠিয়াব, আপুনি ক্লিক কৰিলে হ'ব। আৰু বাকী স্পাইৱেৰটো মনে মনে এইটো হেৰি কৰি থাকিব। আপুনি নেট চাৰ্ফিং কৰিলেও এনেকুৱা অট'মেটিকেলি কিবা এনেকুৱা আহি যাব পাৰে মেলৱেৰ ছফ্টৱেৰ বা ফাংচন, যিয়ে নেকি মনে মনে স্পাইং কৰি থাকিব। স্পাইং মানে কি? চোৰাংচোৱা মানে, ৰাইট, মনে মনে চাই থাকিব। অ'কে, আই হোপ এইটো বুজি পাইছে। নেক্সট কুৱেশ্যন চাওঁ। Which of the following is the oldest hacking technique used by hackers to make free calls? এইটো হৈছে আটাইতকৈ oldest hacking technique. হেকাৰবিলাকে আগতে এইটো টেকনিক ইউজ কৰিছিলে ফ্ৰী কলৰ কাৰণে। এটা সময়ত কলিঙৰ বহুত চাৰ্জেছ আছিলে, আজিকালিতো তেনেকৈ মিনিমাম হৈ গৈছে, নহয় জানো? হ'লেও কিবা এটা পে' কৰিব লাগে, কিন্তু এটা সময়ততো বহুত আছিলে। তেতিয়া হেকাৰবিলাকে ফ্ৰী কলৰ কাৰণে এটা হেকিং চিষ্টেম ইউজ কৰিছিলে, আৰু সেই হেকিং চিষ্টেমটোক নাম হৈছে, হেকিং চিষ্টেমটো যিটো নাম হৈছে সেইটো হৈছে ফ্ৰিকিং। অপশ্যন চি। অ'কে, ফিচিং নহয়। ফিচিংটো বুজি পাইছে কি হয়? ফিচিংটো হৈছে কিবা এটা আপোনাৰ ইনফৰমেশ্যন ল'ব বিচাৰে, কিবা ফ্ৰড আৰু ফ্ৰড টাইপৰ লিংক পঠিয়াব পাৰে, SMS পঠিয়াব পাৰে, তেনেকুৱা। বাকী এইটো আগৰ উপায় যিটো আছিলে ফ্ৰী কলৰ কাৰণে, এইটো ফ্ৰিকিং বুলি কয়। অপশ্যন চি। এইটো আগতে আছিলে 1960s আৰু 70sৰ কথা। আজিকালি বিভিন্ন ধৰণৰ তেনেকৈ আৰু এডভান্স ওলাই গৈছে, আপুনি ক'ব নোৱাৰাকৈ আপোনাৰ ডেটাবিলাক চোৰ হৈ থাকে। Which of the following icon is used to add an attachment to an email? এতিয়া ইমেইল আমি যেতিয়া চেণ্ড কৰোঁ, ধৰি লৈছোঁ কিবা ফাইল এটা পঠিয়াব লাগে, আমি এটাচ কৰিব লাগে, ৰাইট? এটাচ কৰিবলৈ কি হয়, এটা আইকনত আমি ক্লিক কৰোঁ, যিটো এনেকৈ পিন টাইপৰ আইকন থাকে। এই পিন টাইপৰ আইকনটো কি বুলি কয়? ষ্টেচনাৰী আইকন, পেপাৰ ক্লিপ আইকন, GIF আইকন, ইম'জি আইকন। এই আইকনটোৰ নাম হৈছে কি? পেপাৰ ক্লিপ আইকন। আমি পেপাৰবিলাক ক্লিপিং কৰিবলৈ যিটো পিন ইউজ কৰোঁ, সেই পিনৰ দৰে দেখিবলৈ, এইটো হয় জানো? এই আইকনটো হৈছে পেপাৰ ক্লিপ আইকন, আৰু এইটো ক্লিক কৰিলে এটাচ কৰিব পাৰে ফাইলবিলাক, হয় জানো? অ'কে, কুৱেশ্যন নম্বৰ 13টো আমি চাওঁ। Which of the following is an unwanted, unsolicited form of digital communication that doesn't pose real privacy and security risks? অৰ্থাৎ এক প্ৰকাৰ ডিজিটেল কমিউনিকেশ্যন কৈছে যিটো নেকি আনৱান্টেড আৰু আনচলিচিটেড, মানে অপ্ৰয়োজনীয়। অ'কে, বাট এইটোৱে একো হানি নকৰে, মানে আপোনাৰ প্ৰাইভেচি বা চিকিউৰিটিত একো ক্ষতি নকৰে। এইটো কি হয়? ৱৰ্ম নে স্পাইৱেৰ নে স্পাম নে ফিচিং? এতিয়া নেকি ডাজ নট প'জ এ ৰিয়েল প্ৰাইভেচি আৰু চিকিউৰিটি ৰিস্ক বুলি কৈছে। চিকিউৰিটি ৰিস্ক যদি নাই, তেতিয়াহ'লে এইটো কি হ'ব? স্পাম হ'ব। অ'কে, ৱৰ্ম, স্পাইৱেৰ আৰু ফিচিং হ'লেতো চিকিউৰিটি ৰিস্ক আছে, কাৰণ আপোনাৰ প্ৰাইভেচি তেওঁলোকে লৈ যায়। অ'কে, বাট স্পাম কি হৈছে? স্পাম এক প্ৰকাৰ মানে আনৱান্টেড, মানে বাল্ক মেছেজ আহে কেতিয়াবা মেইলত, চাবচোন স্পাম ফল্ডাৰত সোমাই থাকে। কিছুমান এড, বিশেষকৈ এডবিলাক আহিলে স্পাম ফল্ডাৰত সোমাই থাকে। সেইটো হৈছে কি? আনৱান্টেড বা আনচলিচিটেড ডিজিটেল কমিউনিকেশ্যন হয়। অ'কে, অপশ্যন চি। Any physical components of a computer system that we can see and touch? কম্পিউটাৰৰ এনেকুৱা কম্পনেণ্টছ কৈছে যিটো নেকি আমি টাচ কৰিব পাৰোঁ বা আমি মানে চাব পাৰোঁ। আৰু কি বুলি কোৱা হয়? যিবিলাক টাচ কৰিব পাৰি সেইবিলাক কি হয়? সেইবিলাক ছফ্টৱেৰ কয়, পেৰিফেৰেল ডিভাইচ কয়, নে হাৰ্ডৱেৰ নে CPU? টাচ কৰিব পৰাবিলাকক হাৰ্ডৱেৰ বুলি কোৱা হয়, ৰাইট? যেনেকৈ মাউচ হওক, কিবৰ্ড হওক, মনিটৰ হওক, যিবিলাক টাচ, আপোনাৰ মোবাইলটো হওক, মোবাইলটো হৈছে কি? এটা হাৰ্ডৱেৰ, ৰাইট? আপুনি যিটো মোবাইল ফোন লৈ ফুৰে সেইটো হৈছে হাৰ্ডৱেৰ। আৰু মোবাইলৰ ভিতৰত যিকেইটা এপ আছে, ধৰি লৈছোঁ ফেচবুক আছে, হোৱাটছএপ আছে, অ'কে, হোৱাটছএপ, এইবিলাক কি হৈছে? এইবিলাক একো একোটা ছফ্টৱেৰ। তো আমাক কুৱেশ্যনটোত সেইটোৱে সুধিছিলে যে ফিজিকেল কম্পনেণ্টছ যিবিলাক নেকি আমি টাচ কৰিব পাৰি, টাচ কৰিব পাৰিলে হাৰ্ডৱেৰ হ'ব। বাকী ছফ্টৱেৰটো বুজি পালে কি হয়? যিবিলাক এপ্লিকেশ্যন আছে সেইটো। আৰু পেৰিফেৰেল ডিভাইচ কোনবিলাক? যিবিলাক নেকি আমি এক্সট্ৰাকৈ আমি লগাব পাৰোঁ। ধৰি লৈছোঁ মই প্ৰিণ্টাৰ এটা লগালোঁ কম্পিউটাৰৰ লগত, সেইটো হৈছে পেৰিফেৰেল ডিভাইচ। পেন ড্ৰাইভ এটা লগালোঁ, মাউচটো পেৰিফেৰেল ডিভাইচতে হ'ব, কাৰণ এইটোও এক্সট্ৰাকৈ লগাব পাৰি। এক্সট্ৰাকৈ লগাব পৰাবিলাকক পেৰিফেৰেল ডিভাইচ বুলি কোৱা হয়। আৰু CPUটো বুজি পাইছে, চেণ্ট্ৰেল প্ৰচেছিং ইউনিট। অপশ্যন কোনটো হ'ব? অপশ্যন চি। Which symptom represent a program that appears legitimate but performs some illicit activity when it is run? এনেকুৱা এটা প্ৰগ্ৰাম যি দেখায় যে সেইটো জেনুইন বুলি দেখায়, লেজিটিমেট বুলি দেখায়, মানে বৈধ, আৰু বাট যেতিয়া নেকি আপুনি ৰান কৰিব, ই কি কৰে? বাট পাৰফৰ্ম চাম ইলিচিট এক্টিভিটি when it is run,
কিন্তু অবৈধ কামবিলাক কৰে প্ৰথমতে দেখাব যে একেবাৰে জেনুইন হয় বহুতো ধৰণৰ তেনেকুৱা এপবিলাক আছে বা বিভিন্ন গেমবিলাকো হ'ব পাৰে বা যিকোনো ধৰণৰ দেখুৱাব যে একেবাৰে জেনুইন এপ হয় আৰু যেতিয়া নেকি আপুনি এইটো ৰান কৰিব তেতিয়া তাৰ আচল ৰূপ দেখাই দিয়ে আৰু সেই যিটো চিমটম সেই চিমটমটোক কি বুলি কোৱা হয় ট্ৰজান কয় বুষ্ট সেক্টৰ ভাইৰাছ নে ৱৰ্ম নে মোবাইল ফোন ভাইৰাছ এই চিমটমটোক কি বুলি কোৱা হয় এইটোক কোৱা হয় ট্ৰজান অ'কে ট্ৰজান বুলি কয় বা ট্ৰজান হৰ্চ বুলিও কোৱা হয় অপশ্যন কোনটো অপশ্যন এ ট্ৰজান বা ট্ৰজান হৰ্চ বুলি কোৱা হয় এক প্ৰকাৰ সেইটো মেলিচিয়াছ ছফ্টৱেৰ হয় যিয়ে নেকি দেখুৱাব মই বিৰাট ভদ্ৰ অ'কে ভদ্ৰ দেখুৱাব কিন্তু তাৰ পিছত তাৰ যিটো আচল ৰূপ সেইটো দেখাই দিয়ে মানে আপুনি ভাবিব যে সেইটো জেনুইন এপ হয় জেনুইন ছফ্টৱেৰ হয় ইনষ্টল কৰিব কিন্তু ইনষ্টল কৰাৰ লগে লগে এই চিষ্টেমটো কৰাপ্ট কৰি ল'ব আপোনাৰ প্ৰাইভেচি এইবিলাক কৰিব তাত চুৰ কৰিব বাকী বুট সেক্টৰ ভাইৰাছ কি হয় বুট সেক্টৰ ভাইৰাছ অনলি বুটিঙৰ সময়তহে সেইটো এটেক কৰে বুটিং মানে নিশ্চয় বুজি পাইছে কম্পিউটাৰ এটা আপুনি চুইচ অন কৰাৰ পৰা যেতিয়ালৈকে অন হ'ব মানে চুইচ অন কৰি লগে লগেতো টিভিৰ দৰে আহি নাযায় নহয় জানো উইণ্ড'জ যদি ইউজ কৰে প্ৰথমতে দেখুৱাব যে উইণ্ড'জ লোডিং হৈ আছে এই বুটিং চিষ্টেমটো বুটিং মানে ষ্টাৰ্টিঙৰ সময়ত যেতিয়া নেকি কোনো ভাইৰাছে এটেক কৰে সেইটো বুট সেক্টৰ ভাইৰাছ বুলি কোৱা হয় অ'কে বাকী ৱৰ্ম হৈছেতো ৱৰ্মৰ এইটো এটা বিৰাট ভাষ্ট এটা হেৰি হয় বিভিন্ন ধৰণৰ ছফ্টৱেৰ এনেকুৱা হয় যিয়ে নেকি ক্ষতি কৰে ক্ৰেক কৰাই দিব পাৰে গোটেই চিষ্টেমটো সেইটো হৈছে ৱৰ্ম আৰু মোবাইল ফোন ভাইৰাছটো মোবাইল ফোনৰ লগত ৰিলেটেড এইটো কি হ'ব তেতিয়াহ'লে অপশ্যন এ ইন দি কনটেক্সট অফ কম্পিউটাৰ্ছ ৱৰ্ম ইজ এন এক্ৰনিম অফ কম্পিউটাৰৰ ক্ষেত্ৰত ৱৰ্মৰ ফুল ফৰ্মটো কি আমি ৱৰ্ম যে কৈ আছো ৱৰ্ম মানে কি হয় WORM ফুল ফৰ্ম কি হয় WORM ফুল ফৰ্ম হৈছে ৰাইট ওৱান্স ৰিড মেনি অৰ্থাৎ এবাৰ যদি এইটো আপোনাৰ কম্পিউটাৰত আহি গৈছে বা আপুনি ভুলবশতঃ কিবা ইনষ্টল কৰি লৈছে বা কপি পেষ্ট কৰি লৈছে কৰবাৰ পৰা ই নিজে নিজে তাৰ বংশবৃদ্ধি কৰি থাকিব বংশবৃদ্ধি মানে ই নিজে নিজে বাকী আৰু এফেক্ট কৰি থাকিব কম্পিউটাৰটো অ'কে গতিকে সেইকাৰণে ইয়াকে কোৱা হয় ৰাইট ওৱান্স আপুনি এবাৰে কৰিব বাট ৰিড মেনি বাৰে বাৰে সি ক্ষতি কৰি থাকিব আৰু নিজে নিজে আৰু ফাইলবিলাক কৰাপ্ট কৰি থাকিব নিজে ফাইল ক্ৰিয়েট কৰি থাকিব কৰাপ্ট ফাইলবিলাক বহুত ক্ষেত্ৰত আপুনি চাবচোন এনেকুৱা হয় কম্পিউটাৰত আপুনি এটা নিউ ফল্ডাৰ খুলিলে নহয় নিউ ফল্ডাৰ এটা খুলিলে ঠিক আছে তাৰ ভিতৰত আকৌ এটা নিউ ফল্ডাৰ বুলি লিখা থাকে আকৌ তাৰ ভিতৰত আকৌ এটা নিউ ফল্ডাৰ লিখা থাকে বা আকৌ এটা নিউ ফল্ডাৰ বা বেলেগ নামো থাকিব পাৰে যিটো নাম সেম থাকে আৰু এইটো কি হৈছে এক প্ৰকাৰ ৱৰ্মে হয় যদিও এইটো একো হাৰ্ম নকৰে অকল ফল্ডাৰৰ ভিতৰত ফল্ডাৰ সাব ফল্ডাৰ থাকে বাট ৱৰ্মে কি কৰে একেবাৰে স্প্ৰেড কৰি দিয়ে এবাৰে আপুনি ৰাইট কৰিব বাট সেইটোৱে বাৰে 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 বংশবৃদ্ধি কৰি পিনে গোটেইখিনি বেয়া কৰি দিব কৰাত সেইটোকে কোৱা হয় ৰিড ওৱান্স ৰিড মেনি সেইটো ৰাইট ওৱান ৰিড মেনি অ'কে এক প্ৰকাৰ মেলৱেৰে হয় নেক্সট These are classified as white hat or black hat. White hat আৰু black hat বুলি ক্লাসিফাই কৰা হয় দুটা ভাগ কৰা হয় কি এটেকাৰ্স হ্যাকাৰ স্পামাৰ্স নে ফিচাৰা হোৱাইট হেড ব্লেক হেড আপোনালোকে নিশ্চয় হয়তো পাইছে টাৰ্মটো হোৱাইট হেড ব্লেক হেড কিহৰ লগত ৰিলেটেড সেইটো হ্যাকাৰৰ লগত ৰিলেটেড হ্যাকাৰ ওকে অপশ্যন বি হ'ব দেই এইটো এ নহ'ব অপশ্যন বি হ্যাকাৰৰ লগত সেইটো ৰিলেটেড Which of the following is an example of utility software? তলৰ কোনটো utility software example হয় Microsoft PowerPoint, Disk Cleanup Tool, Adobe Illustrator or Skype? Utility software কি হয় utility software হৈছে এনেকুৱা এক প্ৰকাৰ software যাৰ জৰিয়তে নেকি কম্পিউটাৰৰ আমি স্মুথনেছটো ঠিক কৰিব পাৰো এফিচিয়েন্সি পঢ়াবলৈ হলে আমি এইবিলাক সফটওয়্যাৰ ইউজ কৰিব পাৰো ওকে PowerPoint কি হৈছে এটা এপ্লিকেশন সফটওয়্যাৰ ঠিক সেইদৰে Adobe Illustrator সেইটো এটা এডিটিং সফটওয়্যাৰ Skype হৈছে এক প্ৰকাৰ কি হয় ভিডিঅ' কলৰ কাৰণে
ইউজ কৰা হৈছিল আৰু ডিস্ক ক্লিনআপ টুলটো হৈছে এক প্ৰকাৰ ইউটিলিটি সফটওয়্যাৰ যিবিলাক নেকি ডিজাইনে এনেকুৱা কৰা হয় যাতে আপোনাৰ কম্পিউটাৰ সিস্টেমটো মেনেজ কৰিব পাৰে মেইনটেইন কৰিব পাৰে অপটিমাইজ কৰিব পাৰে তেনেকুৱা এই ডিস্ক ক্লিনআপ টুলে আপোনাৰ কম্পিউটাৰৰ যিবিলাক কেশ মেমৰি আছে আন অথৰাইজ যিবিলাক আনৱান্টেড ফাইল বিলাক আছে অলপ কি কৰিব পাৰে সাফা কৰিব পাৰে ক্লিন কৰিব পাৰে মানে ওকে এইবিলাক আননেসেসাৰি ফাইল বিলাক ক্লিন কৰি আপোনাৰ মোবাইলৰ স্পেচ বঢ়াব পাৰে বা কম্পিউটাৰৰ সৰি মোবাইলত কৈছো কম্পিউটাৰৰ মোবাইলতো তেনেকৈ থাকে যেতিয়া নেকি আমি মেমৰি ফুল বুলি দেখা পাওঁ তেতিয়া ক্লিন নাও বুলি দেখাই দিয়ে নহয় এইবিলাক নেকি ৰিসেন্ট ফাইল বিলাক কেশ মেমৰি কেইটা ডিলিট কৰি দিয়ে আনৱান্টেড বা আননেসেসাৰি বিলাক arrange the following units of storage capacity in increasing order of magnitude অৰ্থাৎ যি storage capacity আছে increasing সৰুৰ পৰা ডাঙৰলৈ সজাব কৈছে প্ৰথমতে মেগাবাইট আছে তাৰপিছত কিলোবাইট আছে টেৰাবাইট আছে জিগাবাইট আছে এটোতো নহয় প্ৰথমতে কি হয় প্ৰথমতে বিট আহে বিটৰ পিছত বাইট আহিব ৰাইট তাৰপিছত কেবি আহিব কিলোবাইটৰ পিছত মেগাবাইটৰ পিছত জিগাবাইট তেনেকৈ আহিব প্ৰথম অপশনটো নহব মেগাবাইটৰ পিছত কিলোবাইট আহিছে এইটোতো নহব অপশন বি কিলোবাইট আছে টেৰাবাইট আছে জিগাবাইটৰ আগতটো টেৰাবাইট নাহে এইটো ভুল টেৰাবাইট আগতে আহিছে সেইটোতো আৰু নহব কোনটো হ'ব তেতিয়াহলে অপশন ডি কিলোবাইট আহিব কেবি এমবি জিবি টিবি ওকে অপশন ডি এখানে অলপ চাব প্ৰথমটো হৈছে বিট আটাইতকৈ স্মলেষ্ট বুলি ক'লে বিট তাৰপিছত বাইটৰ পিছত আহিব কেবি কিলোবাইট তাৰপিছত এমবি জিবি টিবি পিবি এইবিলাক Question number 22 কি সুধিছে which of the following is an example of mixed cell reference in MS Excel অর্থাৎ MS Excel এর mixed cell reference এর কোনটো example হয় ফার্স্ট দিছে A1 তার পিছত ডলার সিম্বল A again ডলার সিম্বল 1 থার্ড টু কি কৈছে ডলার সিম্বল A1 আৰু D2 এটা সামৰ ফাংশন দিছে বা ফর্মুলা আসলতে MS Excel এর যদি আমি সেল রেফারেন্সৰ কথা ক'বলৈ যাও তেতিয়া হলে তিনি ধৰণৰ সেল ৰেফাৰেন্স থাকে ওকে এটা সেল ৰেফাৰেন্স আছে মিক্স সেল ৰেফাৰেন্স এটা হৈছে ৰিলেটিভ এটা হৈছে এবসলিউট মিক্স সেল ৰেফাৰেন্সৰ বিষয়ে যদি আমি ক'বলৈ যাও তেতিয়া হলে এটো অপচন হ'ব সি কাৰণটো কি ইয়াত চাব আপোনালোকে MS Excel ৰ সেল ৰেফাৰেন্স বুলি ক'লে যেতিয়া নেকি কোনো এটা সেলত আমি ডলাৰ সিম্বল ইউজ নকৰো ডাইৰেক্ট সেলটোৰ এড্ৰেছটো লিখো যেনেকৈ A1 এইটো হৈছে ৰিলেটিভ ৰেফাৰেন্স যদি আমি দুইফালে ডলাৰ সিম্বল দিও অৰ্থাৎ দুইফালে মানে এইটো বুজাইছে এ যেটো হৈছে এইটো কি হয় এ কলামৰ আগত আমি ডলাৰ সিম্বল দিছো দেন ৰোৰ আগত ডলাৰ সিম্বল দিছো আমি এনেকৈ ক'ব পাৰো যে ডলাৰ সিম্বল দি যেটো লেটাৰ আছে লেটাৰ লিখিলো এগেইন ডলাৰ সিম্বল দি যেটো ৰো আছে ৰো লিখিলো দুইফালে ডলাৰ সিম্বল থাকিলে এইটো কি হয় এবসলিউট ৰেফাৰেন্স বুলি কয় আৰু যদি অকল এটা ডলাৰ সিম্বল থাকে আইদাৰ এইটো লেটাৰৰ আগত হ'ব পাৰে বা নাম্বাৰৰ আগত তেতিয়াহলে এইটো মিক্স ৰেফাৰেন্স বুলি ওকে এইটা কিয় দিয়া হয় এখিনি যদি মই এক্সপ্লেইন কৰিব যাও বিৰাট দীঘল এটা ক্লাস হ'ব গতিকে এক্সপ্লেইন নকৰো শৰ্টকে মনত থবলৈ যেতিয়া ডলাৰ সিম্বল নাথাকে তেতিয়ালে ৰিলেটিভ দুইফালে যদি ডলাৰ সিম্বল বা দুটা ডলাৰ সিম্বল থাকিলে এবসলিউট আৰু যদি অকল এটা থাকে তেতিয়ালে মিক্স ৰেফাৰেন্স বুলি কয় এক্সাম্পলত মিক্স ৰেফাৰেন্স বুলিয়ে কৈছিলে সেল ৰেফাৰেন্স তেতিয়ালে অকল এটা ডলাৰ সিম্বল চাব লাগিব যেটো নেকি অপচন সি ওকে আজি এই 20টা কোৱেশ্চনে আছিল আই হোপ আপোনালোকে কোৱেশ্চন কেইটা ভাল পাইছে PDF টুৰ কাৰণে আপোনালোকে টেলিগ্ৰাম চেনেলত ভিজিট কৰিব পাৰিব ডেসক্ৰিপচনত লিংক দিয়া আছে বা আপোনালোকে RJ_Adhyan বুলি সাৰ্চ কৰিব আৰু লগতে হৰু এটা ঘোষণা যদি আপোনালোকে মক টেষ্টৰ কাৰণে প্ৰেক্টিস কৰিব বিচাৰে মানে তেতিয়া হলে আমাৰ টিমে এটা মক টেষ্ট সিৰিজ দিয়া আছে যত নেকি আপোনালোকে 500 MCQ পাব অকল PDF যদি লাগে তেতিয়া হলে এই নাম্বাৰটোত কন্টাক্ট কৰিব পাৰে আৰু যদি আপোনালোকে অনলাইনত টেষ্ট দিব বিচাৰে তেতিয়া হলে যেটো ওয়েবসাইট আছে ওয়েবসাইটত গৈ ভিজিট কৰিব পাৰে বা প্লে ষ্টৰৰ পৰা RJ_Adhyan বুলি এপটো ডাউনলোড কৰিব পাৰে আৰু ওয়েবসাইটতো গলে RJ_Adhyan বুলি সাৰ্চ কৰিলে যেটো প্ৰথম লিংক ওলাব হেতুতে কৰি টেষ্টখিনি দিব পাৰিব ওকে ঠিক আছে তেতিয়ালে আজি ক্লাসটো ইমানে আছিল আই হোপ একো ডাউট নাই যদি কিবা ডাউট আছে কমেন্ট সেকশনত আপোনালোকে জনাই